জনজাতিকৰণটো আমাৰ প্ৰাপ্য অধিকাৰ হয়। আমি প্ৰতিবাৰে আমি প্ৰতিখন চৰকাৰকে জনজাতিকৰণ আমি বিচাৰি আছোঁ আৰু আমাক মিছা কথা কৈ পিনে আমাক জনজাতি দিম বুলি কয় চৰকাৰ গাদীলৈ আহিছে। বিজেপিও চৰকাৰ গাদীলৈ অহা আগমুহূৰ্তত কিন্তু আমাক জনজাতিকৰণ আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিল। আমি সকলো আহোম ৰাইজে বিজেপি চৰকাৰক ছাপৰ্ট কৰিছিলোঁ সম্পূৰ্ণভাৱে। এই ছাপৰ্ট লৈ তেখেতলোকে উজনি অসমত বিশেষকৈ তেখেতলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজি সময়লৈকে জনজাতিকৰণৰ বিষয়টো তেখেতলোকে একো আগবঢ়োৱা নাই। তাৰ বাবে কিন্তু আমি আহোম জনগোষ্ঠীৰ লোকসকল ক্ষুব্ধ হৈ পৰিছোঁ আৰু অতি সোনকালে যদি জনজাতিকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিদিয়ে, আমাক জনজাতিকৰণ বিষয়টোত জনজাতিকৰণ আমাক নিদিয়ে আহোম জনগোষ্ঠীটোক, তেনেহ'লে কিন্তু আমি আগন্তুক 26 নিৰ্বাচনৰ পূৰ্বে আমাৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ ফালৰ পৰা তীব্ৰভাৱে আমি বিজেপিক বিৰোধিতা কৰিম আৰু আমি বিজেপি চৰকাৰ উঠাই দিবলৈ চেষ্টা কৰিম। হয়, ডিব্ৰুগড় জিলাৰ সদৰ পৰা মিছলীয়া প্ৰধানমন্ত্ৰী যি দিছপুৰৰ গাদীত বহি আছে, মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ। টাই আহোমসকলৰ জনজাতি হৈছে আমাৰ সংবিধান প্ৰদত্ত এটি অধিকাৰ। 600টা বছৰ ৰাজত্ব কৰা ৰাজকীয় জাতিটোৰ যি এটা ৰাজনৈতিক দাবী জনজাতিকৰণ আৰু স্বায়ত্ত শাসন আমি দেখিবলৈ পাইছোঁ। বিগত সময়ত বিভিন্ন চৰকাৰ আহিলে, বিভিন্ন চৰকাৰ গৈছে, তেনেধৰণৰ বিজেপি চৰকাৰো আহিলে আৰু এই ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যি মিথ্যাচাৰ, তেওঁ কিন্তু বাৰে বাৰে প্ৰতাৰণা কৰিছে। তাৰ পাছত আহিল আমাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতেও কিন্তু বাৰে বাৰে এই জনজাতিকৰণৰ ক্ষেত্ৰত আহোমসকলক প্ৰতাৰণা কৰি থকা হৈছে। গতিকে আমাৰ কথা স্পষ্ট, টাইপাৰ কথা স্পষ্ট যে আগন্তুক দিনত অতি শীঘ্ৰেই যদি টাইসকলক জনজাতিকৰণ প্ৰদান কৰা নহয়, তেতিয়াহ'লে এই বিজেপি চৰকাৰক প্ৰায় 60 লাখ যি আহোম জনসংখ্যাৰ লোক আছে, এই 60 লাখ আহোম জনসংখ্যাৰ লোকৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ'বলৈ আমি ৰৈ আছোঁ আৰু তেওঁলোকক আমি তীব্ৰ প্ৰত্যাহ্বান আগন্তুক 26 চনৰ কিন্তু নিৰ্বাচন দিবলৈ আমি সাজু হৈ আছোঁ। আৰু আগন্তুক দিনত আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে অতি শীঘ্ৰেই যদি তেওঁলোকে জনজাতিকৰণ নকৰে, তেতিয়াহ'লে এই চৰকাৰক কিন্তু আমি ব্ৰহ্মপুত্ৰ দলিয়াবলৈ আমি কুণ্ঠাবোধ নকৰিম। আৰু এই ক্ষেত্ৰত আমাৰ ইতিমধ্যে যথেষ্ট বুদ্ধিজীৱীৰ আমি কথা পাতিছোঁ, দল সংগঠনৰ কথা পাতিছোঁ, আমিও ৰাজনৈতিকভাৱে একত্ৰিত হোৱাৰ আমি চিন্তা চৰ্চা কৰিছোঁ আৰু ৰাজনৈতিক শক্তিৰ যোগেদি আমি জনজাতিকৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থা আজৰি অনাৰ আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমাৰ পুনৰবাৰ কওঁ যে এই বিজেপি চৰকাৰ যি মিথ্যাচাৰ, যি প্ৰতাৰণা, এই প্ৰতাৰণা কিন্তু আগন্তুক 26ত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ এই 60 লাখ জনগোষ্ঠীৰ পৰা সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ।